মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আপোন পাঠৰ শিৱসাগৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। এইটো পাঠ তোমালোকৰ ওচৰত নিশ্চয় কিতাপ আছে আপোন পাঠৰ। কিতাপত তোমালোকে এই পাঠটি পঢ়ি ল'বা 2-3 বাৰ, তেতিয়াহে তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সহজ হ'ব। তাৰ আগতে এই শব্দবোৰ দেখিছানে? যুক্তাক্ষৰ থকা শব্দ আছে। এই শব্দবোৰ তোমালোকে জানিব চেষ্টা কৰিবা। পাঠটো তেতিয়াহে তোমালোকৰ সহজ হৈ পৰিব। পাঠটো বৰ ভাল লাগে, তোমালোকে পঢ়ি চাবাচোন। আৰু পাঠটোৰ তলত দেখিছানে? এই শব্দ অৰ্থবোৰ জানিবলৈ চেষ্টা কৰিবা দেই। তাৰ পাছতে আছে যুক্তাক্ষৰ। এই যুক্তাক্ষৰ কেইটা লগাই তোমালোকৰ শব্দ এতিয়া তোমালোকে এইটো লিখিব পাৰা ৰাজত্ৰ, হয়নে নহয়? তোমালোকে ৰাজত্ৰ লিখিব পাৰা, দেখিছানে? এইটো ৰাজত্ৰ। তেনেকৈ তোমালোকে মত ইয়কাৰ লগাই, হয়নে নহয়? কাম্য লিখিব পাৰা, কাম্য। তাৰপিছত ৰেত্ৰ লগাই পেলাই তাৰপিছত মিত্ৰ লিখিব পাৰা। কাম্য ঠাইত তোমালোকে সৌম্যও লিখিব পাৰা। তাৰ পাছতে তোমালোকে সন্ন্যাস ন লগাই কৃষ্ণ লিখিব পাৰা, বৈষ্ণৱ লিখিব পাৰা। এনেকৈ বহুত শব্দ আছে, মই তোমালোকক এটা এটা দেখাইহে দিছোঁ। তাৰপিছত ৰেফকাৰ, তৰ ওপৰত দেখিছানে ৰেফকাৰ আছে। এইটো তোমালোকে কীৰ্তিস্তম্ভ, ইয়াৰ আগৰটোত তোমালোকে পাই আহিছা কীৰ্তিস্তম্ভ। কীৰ্তিস্তম্ভৰ পাছত তোমালোকে কৰ্তব্যও লিখিব পাৰা। তাৰপিছত এইটো আকৌ স্বাধীন লিখিব পাৰা, স্বাধীন, হয়নে নহয়? শয়বয়াস্ত লগাই তাৰপিছত আকৌ শয়থয়াস্ত লগাই পেলাই তোমালোকে ষষ্ঠ লিখিব পাৰা। ষষ্ঠ মান যে আমি কওঁ, ষষ্ঠ শ্ৰেণী, ষষ্ঠ লিখিব পাৰা। তাৰপিছত আকৌ ইয়াত আকৌ আৰু এটা শব্দ আছে দেখিছানে? সৌষ্ঠৱ আছে, তোমালোকে লিখিব পাৰা। তাৰপিছত আকৌ এইটো দৰেদ্ৰ লগাই পেলাই দৰেদ্ৰ লগাই ৰুদ্ৰ লিখিব পাৰা, হয়। তাৰপিছত আৰু এটা আছে ইয়াত, এইটো দেখিছানে? জয়দত্ত, ৰুদ্ৰও লিখিব পাৰা। তাৰপিছত আকৌ তোমালোকে জয়দত্তও লিখিব পাৰা। এনেকৈ তোমালোকে শব্দ বহুত পাবা। তোমালোকে এই শব্দ যুক্তাক্ষৰবোৰ লগাই শব্দবোৰ লিখিবলৈ চেষ্টা কৰিবা। তাৰ পাছতে তোমালোকে চোৱাচোন প্ৰশ্ন উত্তৰসমূহত কিনো আছে, তাকে আমি তালৈ যাওঁ। দেখিছানে? প্ৰশ্ন উত্তৰ 1 নম্বৰত কৈছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা। কটোত আছে স্বৰ্গদেউ বুলি কাক কোৱা হয়? স্বৰ্গদেউ বুলি আহোম ৰজাসকলক কোৱা হয়। খটোত কৈছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? আহোমসকলৰ প্ৰথম ৰজাজনৰ তোমালোকে জানাই, চুকাফা। তাৰপিছত চাওলুং চুকাফাও লিখিব পাৰি, চুকাফা বুলিয়ে লিখিছোঁ যিহেতু মানে তোমালোকে কিতাপখনত চালে লেচনটোত গম পাবা চুকাফা বুলিয়ে উল্লেখ আছে, যিহেতু চাওলুং বুলি সম্পূৰ্ণ নামটো নাই বাৰু, তোমালোকে চুকাফা লিখিলেও ভুল নহয়। তাৰপিছত আছে ৰুদ্ৰসিংহই মাকৰ স্মৃতিত কি কি সজাইছিল? ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী জয়সাগৰ যিটো পুখুৰী আছিলে সেইটো সজাইছিলে, হয়নে নহয়? তাৰপিছতে তোমালোকে ঘৰটোত চোৱাচোন, প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ ক'ত দেখিবলৈ পোৱা যায়? প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তাৰপিছতে আছে সোঙটোত বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত কি কি অনুষ্ঠিত হয়? সেই কথাটো সুধিছে। প্ৰাংগণত কি কি হয়? বিহু নাচ, হাতী যুঁজ, ম'হ যুঁজ, কুকুৰা যুঁজ আদি অনুষ্ঠিত হয়। তাৰপাছতে 2 নম্বৰত কৈছে বাক্য ৰচনা কৰা। কাণ সমনীয়া মানে তোমালোকে জানাই, মানে সমান বয়সৰ হয়, মানে ডেকা আৰু সেইটো সমান বয়সৰ, সেইটো কাৰণে তোমালোকে মই লিখি দিছোঁ আৰু অকণমান আইডিয়া অকণ দি দিছোঁ। সৌম্য মোমায়েকৰ ছোৱালী মৈত্ৰীৰ কাণ সমনীয়া আছিল, এনেদৰে লিখিব পাৰা। আৰু তোমালোকে বেলেগো লিখিব পাৰা, বেলেগৰ নামো দিব পাৰা। তাৰপিছতে কীৰ্তিস্তম্ভ, স্বৰ্গদেউসকলে বহুতো কীৰ্তিস্তম্ভ নিৰ্মাণ কৰিছিল। তাৰপিছতে আছে হেতা ওপৰা। হেতা ওপৰা মানে হ'ল কীৰ্তিস্তম্ভ, তোমালোকে জানাই কীৰ্তিস্তম্ভ মানে কিনো, যে ঘটনাৰ সোঁৱৰণি ৰূপে কিছুমান সজা স্তম্ভ, হয়নে নহয়? তাৰপিছত হেতা ওপৰা মানে একে ওপৰা ওপৰিকৈ মানে একদম কিবা এটা কাম কৰা আৰু দেই।
তাৰপিছত এইটো বজাৰ হয় দেই, বৰগীয়া জ হয়। বজাৰত বস্তু কিনিবলৈ মানুহৰ এইটো কাটি দিছোঁ, মানুহৰ হেতা ওপৰা লাগিছিল। তেনেকৈ তোমালোকে লিখিব পাৰা, বেলেগো লিখিব পাৰা তোমালোকৰ মতে। তাৰপিছত ৰাজত্ব মানে তোমালোকৰ ৰাজত্বৰ অৰ্থ জানাই চাগৈ, শাসন কৰা, শাসন বা কিছুমান ৰাজ্য পৰিচালনা কৰা। অসমত বহুত দিন ধৰি আহোমসকলে ৰাজত্ব কৰিছিল। তাৰপিছত আছে নিৰ্মাণ মানে আৰু সজা গঢ়া, তোমালোকে জানাই। ৰুদ্ৰসিংহই মাকৰ স্মৃতিত জয়দৌল আৰু জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। তাৰপিছত আছে প্ৰতাপী মানে আৰু পৰাক্ৰমী, তোমালোকে অৰ্থখিনি চালেই গম পাবা। জয়মতী দেই, এইটো ম হয়। জয়মতীৰ বৰপুত্ৰ লাই এজন শ্ৰেষ্ঠ আৰু প্ৰতাপী ৰজা আছিল। তোমালোকে তেনেকৈও লিখিব পাৰা আৰু তোমালোকৰ মতেও লিখিব পাৰা। 2 নম্বৰত বাক্য ৰচনা কৰিব দিছিলে। তাৰ পাছতে তোমালোকৰ চোৱাচোন 3 নম্বৰৰ পৰা দেখিছানে? 3 নম্বৰৰ পৰা তোমালোকক এইটো ভিডিঅ'ত বাৰু নিদিওঁ, বেলেগ এটা ভিডিঅ'ত দিম, যিহেতু ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল। যদিহে তোমালোকক এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰো কৰিবা।